চৰ্চাত মাৰ্ঘেৰিটাৰ এখন বিশেষ গাঁও বাতৰি শিৰোনামত মাৰ্ঘেৰিটাৰ ৪ নম্বৰ মাকুম পথাৰ গাঁওখন আৰু এই গাঁওখনৰ প্ৰায় দুগৰাকীকৈ ৰাজনীতিবিদ ওলাই গৈছে যাক লৈ এতিয়া তেওঁলোকৰ মাজত আনন্দ উল্লাস ৰাজনীতিৰ পথাৰত দুয়োৰে বিপৰীত মেৰুত এগৰাকী শাসকীয় দল বিজেপিৰ আনগৰাকী হৈছে বিৰোধী কংগ্ৰেছৰ গাঁওখনৰ বাসিন্দা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু প্ৰদ্যুৎ বৰদলৈ ইফালে মোদী মন্ত্ৰীসভাত এতিয়া শেহতীয়াকৈ স্থান লাভ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই দুই সুযোগ্য সন্তানক লৈ উৎফুল্লিত হৈ পৰিছে মাকুম পথাৰ গাঁওবাসী অনুভৱটো স্বাভাৱিকতে জ্যেষ্ঠ হিচাপে দেশৰ সেৱা কৰিবলৈ যোৱাৰ দৰে এনেকুৱা এটা বৃত্তিত আগবাঢ়ি গৈছে তাৰ বাবে স্বাভাৱিকতে আমি সুখী হৈছোঁ মোকে ধৰি আমাৰ পিতৃ মাতৃ তথা আমাৰ ভগ্নী লগতে আমাৰ পৰিয়াল বংশ পৰিয়াল সকলো সুখী হৈছে আৰু সুখী হ'ম যেতিয়া নিষ্ঠা সহকাৰে নিজৰ যিখিনি দায়িত্ব আচলতে দায়িত্ব পোৱাৰ লগতে দায়িত্ব পালন কৰাও নিশ্চয় কঠিন সুচাৰুৰূপে যেতিয়া দায়িত্ব পালন কৰি পাৰিব দেশবাসীৰ যেতিয়া আমাৰ অসমৰ সমস্যাসমূহক গৈ যেতিয়া হজুৰে যেতিয়া বলিষ্ঠভাৱে যেতিয়া সংসদত উপস্থাপন কৰিব পাৰিব তেতিয়া আমি সুখী হ'ম স্বাভাৱিকতে আৰু সুখী হ'ম এইটো সঁচাই আমি গৌৰৱান্বিত স্বাভাৱিকতে কাৰণ কেলৈ আমাৰ গাঁওখন আপুনি ক'লেই মোৰ জ্যেষ্ঠৰ লগতে আমাৰ ঘৰৰ পৰা মাত্ৰ কেইটামান পদূলি পাৰ হৈয়ে প্ৰদ্যুৎ বৰদলৈদেৱৰ ঘৰ তেখেতৰ পৰিয়ালৰ লগত তেখেতৰ পৰিয়ালটোৰ লগত আমাৰ পৰিয়াল সৰুৰ পৰাই যে স্বাভাৱিকতে ওচৰ চুবুৰীয়া হিচাপে যিটো সম্পৰ্ক সেই সম্পৰ্ক আমাৰ সৰুৰ পৰাই ভালেই লগতে প্ৰদ্যুৎ বৰদলৈদেৱ ৰাজনীতিৰ মতাদৰ্শ তেওঁৰ বেলেগ হ'লেও সুকীয়া হ'লেও তেওঁ এজন খুব সুসংস্কৃতিবান ব্যক্তি আৰু দিল্লী স্কুল অফ ইকনমিক্সৰ পৰা উত্তীৰ্ণ হৈ অহা খুব চোকা আৰু তেখেতৰ পিতৃ নন্দধৰ বৰদলৈ মাতৃ কমলা বৰদলৈ এওঁলোকো খুব সুৰুচিত লগতে সংস্কৃতিবান পৰিয়ালৰ ব্যক্তি গতিকে স্বাভাৱিকতে আমি সুখী হৈছোঁ আৰু লগতে আমি আচলতে একেখন গাঁৱৰ দুজন ব্যক্তি এনেদৰে ৰাজনীতিৰ লগত এনে উচ্চ শিখৰ পাবলৈ সক্ষম হৈছে তাৰ স্বাভাৱিকতে আমি সুখী হৈছোঁ হয় আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ বৰ্তমান নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া লগতে আমাৰ ককাইদেউ পবিত্ৰ মাৰ্ঘেৰিটা তেখেত ৰাজ্যিক মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে এই ক্ষেত্ৰত আমি খুবেই সুখী অনুভৱ কৰিছোঁ আমাৰ গাঁওখনৰ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে তেওঁলোকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ঘৰ আমাৰ নিচেই কাষতে 2-3টা ঘৰ পাৰ হৈ তেওঁলোকৰ ঘৰৰ লগত ব্যক্তিগতভাৱেও আমাৰ খুব ভাল এটা সম্পৰ্ক তেওঁলোক দুয়োজনে যে বিশ্ব দৰবাৰত নাম কঢ়িয়াবলৈ সক্ষম হৈছে সেইবাবে আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ ৰাজনীতি পথাৰখনত যদিও তেওঁলোক বিৰোধী কিন্তু ব্যক্তিগতভাৱে আমাৰ দুয়োখন ঘৰৰ এটা ভাল সম্পৰ্ক আছে মাৰ্ঘেৰিটাখন হ'ল একেবাৰে অসমৰ একেবাৰে সীমামত অৱস্থিত ইয়াত বিভিন্ন জাতীয় জনগোষ্ঠী আমি লোকসকলে আমি সমিলমিলে বসবাস কৰোঁ আৰু যোৱাকালি মোদীৰ মন্ত্ৰীসভাত মাৰ্ঘেৰিটাৰ সুসন্তান পবিত্ৰ মাৰ্ঘেৰিটাদেৱে মন্ত্ৰিত্ব পাবলৈ তাত সক্ষম হৈছে আৰু আমি ইয়াক লৈ সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু লগতে আৰু এটা কথা ক'ব লাগিব মাৰ্ঘেৰিটাত 4 নং মাকুম পথাৰ তেখেতৰ একেবাৰে ঘৰৰ কাষতে নগাঁও সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমি তেখেতক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু আমাৰ মাৰ্ঘেৰিটা একেবাৰে সৰু অঞ্চলৰ পৰা দুজনকৈ আমাৰ সাংসদ তথা এজন মন্ত্ৰিত্ব প্ৰদান পাইছে আমি ইয়াক লৈ সঁচাকৈ মাৰ্ঘেৰিটা হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ